নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ মাজলৈ ৰাম মন্দিৰৰ লগত জড়িত কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে হোৱাট ইজ দ্য হাইট অফ দ্য নিউ ষ্টেচু অফ ৰামলাল? ৰামলালৰ নতুন প্ৰতিমূৰ্তিৰ উচ্চতা কিমান? অৰ্থাৎ আমাৰ ৰাম মন্দিৰৰ যিটো নতুন ৰামৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে এই প্ৰতিমূৰ্তিটোৰ উচ্চতা কিমান? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 51 ইঞ্চি। মনত ৰাখিব ৰামলালৰ নতুন প্ৰতিমূৰ্তিটোৰ উচ্চতা হৈছে 51 ইঞ্চি। নেক্সট কুৱেশ্যনটিত আছে Which historical event is related to the disputed land of Ajodhya? অযোধ্যাৰ বিবাদ ভূমিৰ লগত কোনটো ঐতিহাসিক ঘটনা জড়িত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বাবৰি মছজিদ ভাঙি পেলোৱা। মনত ৰাখিব অযোধ্যাৰ বিবাদিত ভূমিৰ লগত বাবৰি মছজিদ ভাঙি পেলোৱা ঐতিহাসিক ঘটনা জড়িত। নেক্সট কুৱেশ্যনটিত আছে How many pillars will there be in Ram temple? ৰাম মন্দিৰত কিমান স্তম্ভ থাকিব? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 392 অৰ্থাৎ 392। মনত ৰাখিব ৰাম মন্দিৰত 392টা স্তম্ভ থাকিব। নেক্সট কুৱেশ্যনটিত আছে When was the ভূমি পূজা অফ ৰাম টেম্পল হেল্ড? ৰাম মন্দিৰৰ ভূমি পূজা কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 2020। মনত ৰাখিব ৰাম মন্দিৰৰ ভূমি পূজা 2020 চনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে How many areas of land was the Ajodhya dispute over? কিমান একৰ মাটিক লৈ অযোধ্যা বিবাদ আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 277। মনত ৰাখিব 277 একৰ মাটিক লৈ অযোধ্যা বিবাদ আছিল। নেক্সট কুৱেশ্যনটিত আছে অযোধ্যা ইজ চিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি চাৰিও। মনত ৰাখিব অযোধ্যা চাৰিও নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে হোৱাট ৱাজ দ্য চেঞ্জ নেম অফ অযোধ্যা? অযোধ্যাৰ পৰিৱৰ্তিত নাম কি আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ফৌজাবাদ। মনত ৰাখিব অযোধ্যাৰ পৰিৱৰ্তিত নাম আছিল ফৌজাবাদ। নেক্সট কুৱেশ্যনটিত আছে হোৱাট উইল হেপেন ইন দ্য ফ'ৰ কৰ্নাৰ্ছ অফ দ্য ৰাম টেম্পল কমপ্লেক্স? ৰাম মন্দিৰৰ কমপ্লেক্সৰ চাৰিটা চুকত কি হ'ব? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 4 টেম্পলছ। মনত ৰাখিব ৰাম মন্দিৰৰ কমপ্লেক্সৰ চাৰিটা চুকত চাৰিটা মন্দিৰ হ'ব। নেক্সট কুৱেশ্যনটিত আছে ইন হুইচ ষ্টেট ইজ অযোধ্যা লোকেটেড? অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি উত্তৰ প্ৰদেশ। মনত ৰাখিব অযোধ্যা উত্তৰ প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে হু ইজ দ্য আৰ্কিটেক্ট অফ অযোধ্যাৰ ৰাম টেম্পল? অযোধ্যাৰ ৰাম মন্দিৰৰ স্থপতিক কোন আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি চন্দ্ৰকান্ত সম্পুৰা। মনত ৰাখিব অযোধ্যাৰ ৰাম মন্দিৰৰ স্থপতিক আছিল চন্দ্ৰকান্ত সম্পুৰা। নেক্সট কুৱেশ্যনটিত আছে When was the foundation stone of Sri Ram জন্মভূমি টেম্পল লেণ্ড? শ্ৰীৰাম জন্মভূমি মন্দিৰৰ
আধাৰশিলা কেতিয়া স্থাপন কৰা হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 5 আগষ্ট 2020 অৰ্থাৎ 2020 চনৰ 5 আগষ্ট তাৰিখে শ্ৰীৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে who has laid the foundation stone of Sri Ram Janmabhoomi temple ৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা কোনে স্থাপন কৰিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি নৰেন্দ্ৰ মোদী মনত ৰাখিব নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিছিল নেক্সট কোৱেশ্চনটিত আছে which company has built the Ajodhya Ram temple কোনটো কোম্পানীয়ে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ কৰিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি L&T নেক্সট কোৱেশ্চনটিত আছে what is the height of Ajodhya Ram temple অযোধ্যাৰ ৰাম মন্দিৰৰ উচ্চতা কিমান অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 161 ফিট মনত ৰাখিব অযোধ্যাৰ ৰাম মন্দিৰৰ উচ্চতা 161 ফিট নেক্সট কোৱেশ্চনটিত আছে বাবৰি মছজিদ কেতিয়া নিৰ্মাণ কৰা হৈছিল বাবৰি মছজিদ কেতিয়া নিৰ্মাণ কৰিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি 1528 খ্ৰীষ্টাব্দত মনত ৰাখিব বাবৰি মছজিদ 1528 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে শেহতীয়াকৈ কোন ঠাইত 4 লাখ চাকি জ্বলাই গিনিজ বুকত নাম পঞ্জীয়ন কৰিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি অযোধ্যাত মনত ৰাখিব অযোধ্যাত 2024 চনৰ 22 জানুৱাৰী তাৰিখে 4 লাখ চাকি জ্বলাই গিনিজ বুকত নাম পঞ্জীয়ন কৰিছে নেক্সট কোৱেশ্চনটিত আছে শ্ৰীৰামৰ জন্মস্থান অযোধ্যাত আন কি নামেৰে জনা যায় শ্ৰীৰামৰ জন্মস্থান অযোধ্যাক আন কি নামেৰে জনা যায় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি সাকেত মনত ৰাখিব শ্ৰীৰামৰ জন্মস্থান অযোধ্যাক সাকেত নামেৰেও জনা যায় নেক্সট কোৱেশ্চনটিত আছে অযোধ্যা বিবাদৰ শুনানি একেৰাহে কিমান দিন চলি আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি 40 দিন মনত ৰাখিব অযোধ্যা বিবাদৰ শুনানি একেৰাহে 40 দিন চলি আছিল নেক্সট কোৱেশ্চনটিত আছে 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত জ্বলোৱা অনন্য ধূপডাল কিমান ফুট দীঘল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি 108 ফিট মনত ৰাখিব 2024 চনৰ 22 জানুৱাৰী তাৰিখে অযোধ্যাত জ্বলোৱা অনন্য ধূপডাল 108 ফিট ওখ আছিল বা 108 ফিট দীঘল আছিল